তো আজি আমি ডিসকাস কৰিম যে এমব্ৰিঅ ট্ৰান্সফাৰৰ আগতে আমি কেনেকুৱাকে এমব্ৰিঅ এটা সিলেক্ট কৰো যে কোনটো এমব্ৰিঅ আমি মহিলা গৰাকীৰ শৰীৰত সংস্থাপন কৰিম। তো তাৰ কাৰণে প্ৰথম কথাটো হ'ল কি আমি মৰ্ফোলজিক্যালি চেক কৰো যে এমব্ৰিঅটো তাৰ গ্ৰোথ বা বাকি গোটেইখিনি প্যাৰামিটাৰ ঠিক আছে না নাই এই মাইক্ৰোস্কোপৰ তলত। সেকেন্ড পইণ্টটো হ'ল আমি চাও যে তাৰ যেটো ক্লিভেজ বুলি কয় মানে আপোনাৰ দুটা সেলৰ পৰা চাৰিটা সেল হয়, চাৰিটাৰ পৰা আঠটা সেল হয়, আঠটাৰ পৰা 16টা সেল হয়, সেই প্ৰপাৰ টাইমলাইনটোত সেই গ্ৰোথটো এটেইন কৰিছে নে কৰা নাই। আৰু থাৰ্ড এটা আমাৰ অপচন আছে যেটো আজিকালি নতুনকে আহিছে পিজিটি বুলি কয়, যেটোত অলপমান সেল ব্লাস্টোসিস যেটো এমব্ৰিঅ থাকে তাৰ পৰা অলপমান সেল কাটি পেলাই লৈ আমি জেনেটিক টেষ্ট কৰো যে এমব্ৰিঅটোৰ ক্ৰোমোজোম সব ঠিক আছে না নাই। আৰু সেই যিবিলাক ঠিক থাকা ক্ৰোমোজোম সেইবিলাক আমি মহিলা গৰাকীৰ ইউটেৰাছত সংস্থাপন কৰো। এমব্ৰিঅ ট্ৰান্সফাৰ কৰাৰ পিছত কি হয় সেইটো জানাৰ কাৰণে আপোনালোকে আমাৰ নেক্সট ভিডিঅটো চাব পাৰে।